নমস্কাৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো সপ্তমটো অধ্যায়ৰ দশম অংশত আৰু আজি আমি কি কৰিবলৈ গৈ আছো দুটামান উদাহৰণৰ দ্বাৰা আৰম্ভ কৰিবলৈ গৈ আছো আজিৰ ক্লাছটো লগতে আমি অনুশীলনীৰ প্ৰশ্নও দুই এটা কৰিবলৈ চেষ্টা কৰিম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ইয়াত 13 নং প্ৰশ্নটো কি দিয়া আছে চোৱাচোন ইয়াত দিয়া আছে যে 6 ভাগৰ 1 আৰু 5 ভাগৰ 1 ৰ ভিতৰত কোনটো ডাঙৰ আৰু ই কিমান ডাঙৰ তোমালোকে ক'ব পাৰিবানে নকৰাকৈ অৰ্থাৎ অংকটো কৰি নোচোৱাকৈ তোমালোকে ক'ব পাৰিবানে যে 6 ভাগৰ 1 আৰু 5 ভাগৰ 1 ৰ কোনটো ডাঙৰ হ'ব নিশ্চয় 6 ভাগৰ 1 টো সৰু হ'ব আৰু 5 ভাগৰ 1 টো ডাঙৰ হ'ব কিয় কৈছো আমি কাৰণ চোৱা দুটা ভগ্নাংশত যেটো লব আছে একে লব বিশিষ্ট হৈ আছে দুইটাৰে লব একে দুইটাতে লব আছে 1 কিন্তু হৰটো বেলেগ বেলেগ আছে যেতিয়া লব একে থাকে হৰটো বেলেগ বেলেগ থাকে তেতিয়া যেটো ভগ্নাংশৰ হৰটো বেছি ডাঙৰ হ'ব হেতু বেছি সৰু হয় মনত পৰিছেনে তোমালোকৰ গতিকে আমি ইয়াত ক'ব পাৰো ইয়াত কোনটো ডাঙৰ ইয়াতে সুধিছে কোনটো ডাঙৰ গতিকে কম আমি 5 ভাগৰ 1 টো ডাঙৰ কাৰণটো তোমালোকে লিখি দিব পাৰা কাৰণ দুটা ভগ্নাংশত লবটো একে আছে আৰু লব একে থাকিলে যেটোৰ হৰ বেছি সৰু হ'ব হেতুৱে বেছি ডাঙৰ হ'ব এতিয়া কিমান ডাঙৰ উলিয়াব লাগিলে আমি উলাব লাগিব পাৰ্থক্য কেনেকৈ উলিয়াম এটাকে পাৰ্থক্য হ'ব কেনেকৈ কৰিম আমি 1/5 ৰ পৰা বিয়োগ কৰি দিম 1/6 এটা চোৱা 5 আৰু 5 ভাগৰ 1 ৰ পৰা 6 ভাগৰ 1 টো আমি বিয়োগ কৰিব নোৱাৰো যেতিয়ালৈকে তাক আমি একে হৰ বিশিষ্ট কৰি নলও তাৰ বাবে আমি কি কৰিব লাগিব 5 আৰু 6 ৰ লহাগু উলিয়াব লাগিব 5 আৰু 6 ৰ লহাগু উলিয়াব লাগিব কিন্তু এই দুটা কি হয় পৰস্পৰ মৌলিক সংখ্যা গতিকে মই কি কৰিম 5 ৰ লগত 6 পূৰণ কৰি দিম আৰু 6 ৰ লগত 5 পূৰণ কৰি দিম আৰু ইয়াত 1 ৰ লগত আমি 6 পূৰণ কৰিব লাগিব আৰু ইয়াত 1 ৰ লগত আমি 5 পূৰণ কৰিব লাগিব ইয়াত 30 ভাগৰ 6 হ'ব তাৰ পিছত 30 ভাগৰ ইয়াত কি হ'ব 5 হ'ব এতিয়া বিয়োগ কৰিলে দুটা একে হৰ বিশিষ্ট হৈ পৰিল গতিকে একে হৰ কৰি লম 30 আৰু ইয়াত 6 ৰ পৰা মই 5 টো বিয়োগ কৰিম বিয়োগ কৰিলে আমি কি পাম 6 ৰ পৰা 5 গ'ল 1 অৰ্থাৎ 30 ভাগৰ 1 হ'ব পাৰ্থক্য অৰ্থাৎ আমি ক'ব পাৰো যে 5 ভাগৰ 1 টো 6 ভাগৰ 1 তকৈ কিমান ডাঙৰ 30 ভাগৰ 1 অংশ ডাঙৰ আমি ক'ব পাৰো অৰ্থাৎ 5 ভাগৰ 1 টো 6 ভাগৰ 1 তকৈ কিমান ডাঙৰ 30 ভাগৰ 1 অংশ ডাঙৰ নিশ্চয় বুজি পাইছা এইটো তোমালোকে লিখি দিব পাৰা এতিয়া আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নত কি দিয়া আছে চোৱাচোন এবাৰ কৈছে 3 সমষ্টি 5 ভাগৰ 2 লগত কিমান যোগ কৰিলে 7 সমষ্টি 8 ভাগৰ 3 পাবা ধৰা হ'ল 3 সমষ্টি 5 ভাগৰ 2 লগত x এটা সংখ্যা ধৰিলো x যোগ কৰিলে 7 সমষ্টি 8 ভাগৰ 3 পোৱা যায় এতিয়া এইটো লাইন আমি গাণিতিকভাৱে এনেদৰে লিখিব পাৰো যে 3 সমষ্টি 5 ভাগৰ 2 তাৰ লগত যদি মই x এটা যোগ কৰো
যোগ কৰিলে আমি পাম কিমান 7 সমষ্টি 8 ভাগৰ 3 এটা আমাক লাগে x ৰ মান x টো বাওপক্ষত ৰাখি 3 সমষ্টি 5 ভাগৰ 2 টো তুমি দিশে লৈ যোৱা তেতিয়া ইয়াতে থকা ধনাত্মক সংখ্যাটো ভগ্নাংশটো ঋণাত্মক হৈ পৰিব 3 সমষ্টি 5 ভাগৰ 2 এতিয়া প্ৰথমতে যোগ বিয়োগ কৰিব লাগিলে আমি মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশত পৰিৱৰ্তন কৰিব লাগিব আৰু তা ইয়াত 7 সমষ্টি 8 ভাগৰ 3 টো পৰিৱৰ্তন কৰিলে হ'ব 8 7 গুণ 56 56 3 এ 59 আৰু তাৰ পৰা 5 3 গুণ 15 5 3 গুণ 15 15 2 17 অৰ্থাৎ 8 7 গুণ 56 56 3 হৈ গল 59 8 ভাগৰ 59 আৰু ইয়াতে 5 3 গুণ 15 15 2 হৈ গল 17 5 ভাগৰ 17 এতিয়া 8 আৰু 5 টো হৈছে পৰস্পৰ মৌলিক গতিকে মই 8 ৰ লগত কি কৰিম 5 এটা পূৰণ কৰিম আৰু 5 ৰ লগত আমি কি কৰিম 8 এটা পূৰণ কৰিম 59 ৰ লগতো আমি কি পূৰণ কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব আৰু 17 ৰ লগতো আমি কিমান পূৰণ কৰিব লাগিব 8 এটা পূৰণ কৰিব লাগিব তেতিয়া ইয়াত 40 ভাগৰ কিমান পাবা আৰু ইয়াত 40 ভাগৰ কিমান পাবা এটো তুমি পূৰণ কৰিছোৱাৰ কাৰণে আমি কি ক'ব পাৰো ইয়াতে পূৰণটো কৰি চাও 59 ৰ লগত আমি কিমান পূৰণ কৰিব লাগে 5 পূৰণ কৰিব লাগে আৰু 5 পূৰণ কৰিলে 5 9 গুণ 45 ৰ 5 হাতে গল 4 5 5 গুণ 25 25 से 4 হৈ পৰিব 29 295 আৰু 17 ৰ লগত যদি 8 পূৰণ কৰা 8 7 গুণ 56 56 ৰ 6 হাতে গল 5 আৰু 8 গুণ 8 1 গুণ 8 8 পাছে 13 এতিয়া ইয়াতে যদি চোৱা দেখা পাবা যে দুয়োটাতে হৰটো একে গতিকে আমি এটা হৰ কৰিম আৰু 295 ৰ পৰা বিয়োগ কৰি দিম মই 136 টো অৰ্থাৎ 295 ৰ পৰা বিয়োগ কৰি দিম 136 বিয়োগ কৰিলে এটো আমি 9 পাম 8 ৰ 3 গলে 5 আৰু ইয়াতে 2 গল 1 মানে 159 ইয়াৰ পৰা উত্তৰটো পাম 40 ভাগৰ 159 নহয় নে আৰু ইয়াক যদি তুমি মিশ্ৰ ভগ্নাংশত লিখিব বিচৰা তেতিয়া হলে তুমি লিখিব পাৰা মিশ্ৰ ভগ্নাংশত লিখিব লাগিলে আমি কি কৰিম 40 এৰে 159 হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে 40 কিমান বাৰ দিব পাৰা 40 দুগুণে 80 40 3 গুণে 120 আৰু 40 4 গুণে 160 হয় 40 3 গুণ দিয়া 120 পাবা আৰু বিয়োগ কৰিলে 9 5 2 গুণ 3 অৰ্থাৎ আমি পাম 3 সমষ্টি 40 ভাগৰ 39 পাম এটো ইমানখিনি যোগ কৰিলে আমি কিমান পাম 7 সমষ্টি 8 ভাগৰ 3 পাম এতেকে আমি কি কম নিৰ্ণয় উত্তৰটো ইয়াৰ তলত তোমালোকে লিখি দিবা যে 3 সমষ্টি 5 ভাগৰ 2 ৰ লগত 3 সমষ্টি 40 ভাগৰ 39 যোগ কৰিলে 7 সমষ্টি 3 ভাগৰ 8 8 ভাগৰ 3 7 সমষ্টি 8 ভাগৰ 3 পোৱা যাব নিশ্চয় বুজি পাইছা এনেদৰে আমি কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটো লৈ আহা তাৰ পিছত দিছে 8 সমষ্টি 10 ভাগৰ 3 ৰ পৰা কিমান বিয়োগ কৰিলে ইয়াতো আমি ধৰিলো x বিয়োগ কৰিলে এইখিনি পোৱা যাব বুলি ধৰা হল x বিয়োগ কৰিলে অৰ্থাৎ x বিয়োগ কৰিলে 3 সমষ্টি 7 ভাগৰ 1 পোৱা যায় বা পোৱা যাব অৰ্থাৎ 8 সমষ্টি 10 ভাগৰ 3 তাৰ পৰা আমি x বিয়োগ কৰিলো আৰু x বিয়োগ কৰি কিনে আমি কিমান পাম 3 সমষ্টি 7 ভাগৰ 1 পাম এতিয়া x টো মই যদি বাও দিশত নিও তেতিয়া হলে 8 সমষ্টি অৰ্থাৎ x ৰ মান হ'ব
xৰ মান হ'ব 8 সমষ্টি 10 ভাগৰ 3 ৰ পৰা মই 3 সমষ্টি 7 ভাগৰ 1 টো বিয়োগ কৰিব লাগিব প্ৰথমতে আমি ইয়াৰ কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশটো লিখি ল'ব লাগিব 8 10 গুণে 80 80 3 কিমান হ'ব 83 অৰ্থাৎ 83 7 3 গুণ 21 21 একে 22 আৰু 7 এতিয়া এই দুটা হৰটো একে কৰিব লাগিব হৰটো যদি একে কৰিব লাগে 10 আৰু 7 হৈছে পৰস্পৰমূলক 10 ৰ লগত মই 7 পূৰণ কৰিম আৰু 7 ৰ লগত মই 10 পূৰণ কৰিম আৰু ইয়াতে 83 ৰ লগত 7 পূৰণ কৰিম 22 ৰ লগত 10 পূৰণ কৰিম আৰু পূৰণ কৰিলে ইয়াতে পাম আমি 70 ভাগৰ 83 ৰ লগত যদি তুমি 7 ইনটু কৰা 7 3 গুণ 21 21 ৰ 1 7 গ'ল 2 7 8 গুণ 56 56 2 58 আৰু 22 10 গুণে 220 পাম এতিয়া ইয়াৰ পৰা পাবা দুটাতে 70 টো আছে গতিকে 70 টো ৰাখিলো আৰু ইয়াত বিয়োগ কৰিব লাগিব 581 বিয়োগ 220 আৰু ইয়াৰ পৰা পাম আমি উত্তৰটো তলত থাকিব 70 ওপৰত থাকিব 581 নৰ পৰা 222 মাইনাস কৰি দিবা 1 ৰ পৰা শূন্য গ'ল 1 8 ৰ পৰা 2 গ'ল 6 আৰু 5 ৰ পৰা 2 গ'ল 3 361 এতিয়া এইটো যদি তুমি মিশ্ৰ ভগ্নাংশত লিখিব খোজা 361 তেতিয়া হলে তুমি কি কৰিব পাৰা 7 5 গুণে 35 অৰ্থাৎ ইয়াতে 5 গুণ দিলে 7 5 গুণ 35 আৰু এটা শূন্য আহিব আৰু বিয়োগ কৰিলে পাম আমি 11 এতিয়া ইয়াক আমি লিখিব পাৰিম 5 সমষ্টি 70 ভাগৰ কিমান বুলি লিখিব পাৰিম 70 ভাগৰ 11 বুলি লিখিব পাৰিম আৰু ইয়াৰ পৰা ক'ব পাৰো যে ইমানৰ পৰা এতেকে 8 সমষ্টি 10 ভাগৰ 3 3 ৰ পৰা 5 সমষ্টি 70 ভাগৰ 11 বিয়োগ কৰিলে আমি কি পাম 3 সমষ্টি 7 ভাগৰ 1 পাম বা পোৱা যাব নিশ্চয় বুজি পাইছা এনেদৰে আমি এই অংকবোৰ কৰিব পাৰো আহা তেতিয়াহলে আমি আৰম্ভ কৰো 7e অনুশীলনীটো ইয়াত প্ৰথম প্ৰশ্নটো চোৱা তলৰ চিত্ৰটো চাই খালি ঠাই পূৰ কৰিব দিছে ইয়াত মোট কেইটা ভাগ আছে 16টা ভাগ কৰা আছে গণি চাচোন এবাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো 16টা ভাগ কৰা আছে আৰু এই 16টা ভাগৰ কেইটা অংশত ৰং কৰা আছে 1 2 3 4 5 পাঁচটা অংশত ৰং কৰা আছে গতিকে প্ৰথম ভগ্নাংশটো আমি লিখিম ইয়াত ঠাইত অৰ্থাৎ কি লিখিব লাগিব 16টা ভাগৰ কেইটা অংশত ৰং কৰা আছে 5টা যোগ কৰিম ইয়াতে 16টা ভাগৰ 1 2 3 4 5 6 7টা ৰং কৰা আছে অৰ্থাৎ এনেদৰে লিখিম আৰু ইয়াৰ উত্তৰটো কি হ'ব বাৰু 16 ভাগৰ 5 হাতে কিমান হ'ব 12 হ'ব আমি এনেদৰে এই উত্তৰটো দিব পাৰো 16 ভাগৰ 12 হ'ব ইয়াত চোৱাচোন 12টা অংশত ৰং কৰা আছে না 1 2 3 4 5 6 7 8 9 10 11 12 আৰু 4টা ৰৈ গৈছে এটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ এইবাৰ আমাক কৈছে 24 ভাগৰ 19 ৰ পৰা 24 ভাগৰ 13 বিয়োগ কৰি 24 ভাগৰ 6 হোৱাকৈ ওপৰৰ দৰে আগৰ চিত্ৰটোৰ দৰে এটা চক্ৰ আঁকি দেখাব দিছে প্ৰথমতে আমাক 24টা ভাগৰ 19টা তাৰ বাবে আমি ইতিমধ্যে এটা চিত্ৰ বনাই লৈছো এনেদৰে আমি এটা চিত্ৰ বনাই লম ইয়াত মুঠ 24টা ভাগ আছে 24টা ভাগৰ কেইটা ভাগত ৰং কৰিব লাগিব 19টা তো প্ৰথমতে আমি 19টাত ৰং কৰিম ধৰি লোৱা ইয়াৰ পৰা ৰং আৰম্ভ কৰিলো ৰং দিয়াৰ কাৰণে আমি ৰংটো সলনি কৰি লও আহা ধৰি ললো ইয়াতে ৰং কৰিলো 1 2 3 4 5 6 7
8 9 10 11 12 13 14 15 16 17 18 আৰু ইয়া হৈ গল 19 তো 19 তাত ৰং কৰা আছে দেখিছা এটা 19 তাত ৰং কৰাৰ পিছত এতিয়া আমাক কৈছিলে যে 24 ভাগৰ 19 ৰ পৰা কিমান বিয়োগ কৰিব লাগে 24 ভাগৰ 13 ইয়াৰ পৰা 13টা অংশ গুচাই দিব লাগে অৰ্থাৎ 24টা ভাগৰ 13টা গুচাই দিব লাগে ধৰি ললো মই 24টা ভাগৰ 13টা প্ৰথমতে 13টা ৰং কৰা ধৰি ললো আমি এইখিনি পৰা আৰম্ভ কৰো 1 2 3 4 5 6 7 9 10 11 12 আৰু ইয়া 13 তো 13টা অংশত ধৰিলা মই ৰং কৰিলো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা কেইটা অংশত ৰং কৰা হৈছে 12টা হৈছে ন 1 2 3 4 5 6 7 8 9 10 11 12 আৰু এটা লাগিব অৰ্থাৎ এই 13টা অংশত আমি ৰং কৰিলো এতিয়া 13টা অংশত ৰং কৰাৰ পিছত কিমান থাকিব আমাক সুধিছে 24 ভাগৰ 6 থাকিব আৰু 24 ভাগৰ 6 কেনেকৈ থাকিব হেতু আমি দেখাব লাগিল নহয় নে তো ইয়াতে আমি কি কৰিব পাৰো 1 2 3 4 5 1 2 3 4 5 আৰু এয়া 6 এনেদৰে আমি কি কৰিব পাৰো দেখুৱাব পাৰো তো 24 ভাগৰ 19টা ৰং কৰা আছিল তাৰ পৰা 13টা আমি ৰং গুছাই দিলো তাৰ পিছত আমি কেইটা পালো 6টা পালো আহা এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে যোগ কৰিব দিছে অৰ্থাৎ মান উলিয়াব দিছে আৰু যোগ কৰিব দিছে ইয়াত চোৱা আটাইকেইটাত হৰ একে আছে গতিকে আমি হৰটো একে কৰি লম আৰু 3 + 4 + 6 কৰি দিম যোগ কৰিলে কিমান পাবা 3 4 7 7 6 13 17 ভাগৰ 13 হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ আহা তাৰ পিছৰ প্ৰশ্নটোত চোৱা হৰটো একে আছে 26 আছে আৰু ইয়াতে 9 আৰু 13 যোগ কৰি দিয়া কিমান পাবা 26 ভাগৰ 13 * 22 আৰু যদি লঘিষ্ঠ আকাৰত নিব দিয়ে তেতিয়াহলে তোমালোকে লঘিষ্ঠ আকাৰত লৈ যাব পাৰা কটাকটি কৰি আকৌ যদি তোমালোকক লঘিষ্ঠ আকাৰত লৈ যাব দিয়ে আকৌ যদি তোমালোকক লঘিষ্ঠ আকাৰত লৈ যাব দিয়ে তেতিয়াহলে তোমালোকে এইটো কাটিব পাৰা 2 ৰে কাটিলে 2 ৰে 11 বাৰ 2 ৰে 13 বাৰ তেতিয়া তোমালোকে ইয়াৰ উত্তৰটো পাবা 13 ভাগৰ 11 যেটো লঘিষ্ঠ আকাৰ হ'ব এটো লঘিষ্ঠ আকাৰ হ'ব তো এনেদৰে তোমালোকে উত্তৰটো দিব পাৰা তাৰ পিছৰ প্ৰশ্নটো চোৱা এইবাৰ
51 ভাগৰ যেহেতু হৰটো একে আছে 29 প্লাস 31 হ'ব আৰু এইটো যোগ কৰিলে আমি কিমান পাম 9 কে 10 শূন্য হাতে গ'ল 1 2 3 5 1 6 এতিয়া যেহেতু এইটো অপ্ৰকৃত হৈ গ'ল ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত লিখো তেতিয়া হলে কিমান পাম a সমষ্টি 51 ভাগৰ 9 পাম এইটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ এতিয়া তাৰ পিছৰ প্ৰশ্নটোত চোৱাচোন তাৰ পিছৰ প্ৰশ্নটোত কি দিছে তাৰ পিছৰ প্ৰশ্নটোত আমাক বিয়োগ কৰিব দিছে আগৰ প্ৰশ্নটোত কি দিছিলে যোগ দিছিলে তাৰ আগৰটোতো যোগ দিছিলে আৰু তাৰ আগৰটোতো যোগ দিছিলে কিন্তু এইবাৰ আমাক কি দিছে বিয়োগ কৰিব দিছে এইবাৰো হৰটো একে আছে গতিকে একে কৰি লম হৰটো আৰু ওপৰত লবগিটাৰ বিয়োগফল উলালে হল তেতিয়া 27 ভাগৰ কিমান পাম আমি 23 ৰ পৰা যদি 10 টো বিয়োগ কৰি দিয়া 13 পাই যাম এটো হৈ যাব আমাৰ নিৰ্ণয় উত্তৰ বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন তাৰ পিছৰ প্ৰশ্নটো দিছে 25 ভাগৰ 14 পৰা 11 টো বিয়োগ কৰি দিবা আৰু 25 ভাগৰ কিমান পাবা 14 পৰা 11 টো বিয়োগ কৰি দিলে 14 পৰা 11 টো বিয়োগ কৰি দিলে পাবা 14 পৰা 11 টো বিয়োগ কৰি দিলে পাবা 4 1 গল 3 আৰু 1 পৰা 1 গল 0 অৰ্থাৎ 25 ভাগৰ পাবা 3 নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন তাৰ পিছৰ প্ৰশ্নটো দিছে 1 কৰ পৰা বিয়োগ কৰিব দিছে 1 টোক তুমি লিখিব পাৰা 35 ভাগৰ 35 বুলি কাৰণ 35 ভাগৰ 35 মানে কি হয় একে হয় নহয় জানো গতিকে এতিয়া হৰটো একে হৈ আছে আৰু 35 ৰ পৰা এতিয়া তুমি বিয়োগ কৰি দিয়া 31 আৰু বিয়োগ কৰিলে 35 ভাগৰ কিমান পাবা তুমি 4 পাবা নিশ্চয় বুজি পাইছা তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাও বলাচোন তাৰ পিছৰ প্ৰশ্নটো দিছে 4 ৰ পৰা বিয়োগ কৰিব দিছে 4 মানে আমি কেনেকৈ লিখিম 4 4 গুণ 16 অৰ্থাৎ 4 4 16 4 ভাগৰ 16 বুলি লিখিম আৰু ইয়াত 4 ভাগৰ 14 বিয়োগ কৰিব লাগে 4 ভাগৰ 16 ৰ পৰা আমি 14 টো বিয়োগ কৰিব লাগিব আৰু 4 ভাগৰ কিমান পাম আমি 16 পৰা 14 বিয়োগ কৰিলে 4 ভাগৰ 2 পাম ইয়াক যদি লঘিষ্ঠ আকাৰলৈ তোমালোকে নিব বিচাৰা লঘিষ্ঠ আকাৰলৈ নিব পাৰা আৰু ইয়াৰ লঘিষ্ঠ আকাৰ কি হৈ যাব 2 ভাগৰ 1 হ'ব লঘিষ্ঠ আকাৰত যদি লঘিষ্ঠ আকাৰত নিব দিয়ে তোমালোকে নিব পাৰা বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আজিৰ ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ